আপুনি আজি দীৰ্ঘদিন ধৰি পেলাই অভিবাসী মুছলমানৰ বিৰুদ্ধে সমাজ ৰাজনৈতিক অৰ্থনৈতিক সকলো ধৰণৰ এটা কেম্পেইন এটা কৰি আছে। এতিয়া কথাটো হ'ল যে অভিবাসী মুছলমানসকলৰ যিটো কৰ্মদক্ষতা, ইয়াৰ সমান্তৰালভাৱে খিলঞ্জীয়া এক কৰ্মদক্ষ শক্তি কেনেকৈ ইমাৰ্জ? গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰীজখনটো আধা আমাৰ ল'ৰাই কৰিছে, বগীবিলৰ দলংখনটো মিচিং ল'ৰা ছোৱালীয়ে কৰিছে। এইটো এটা এডভাৰটাইজহে। অসমীয়া এইটো যে কথা মানুহে কয়, তেওঁলোকে আমাৰ ল'ৰা ছোৱালীবিলাকক কিবা অকামিলা কৰি দিলে নেকি? তাৰমানে আজি ইমান বছৰ আমাক তেওঁলোকে খুৱাই আছিল নেকি? কেনেকুৱা প্ৰশ্ন আপোনালোকেও কৰে বা কোনে কৰে? তেওঁলোকৰ কি কৰ্মদক্ষতা আছে? এটা বিল্ডিং বনাব নোৱাৰে, ক্ৰেছ হৈ যায়। এটা ফিনিচিং কৰিব নোৱাৰে। আৰু খিলঞ্জীয়া ল'ৰা ছোৱালী আমাৰ চব কৰিব পাৰে, আমাৰ ল'ৰা ছোৱালীয়ে কিয় কৰিব নোৱাৰে? আমাৰ ল'ৰা ছোৱালীয়ে শ্ৰম কৰা নাই, আমাৰ ল'ৰা ছোৱালীয়ে ৰিক্সা চলোৱা নাই, আমাৰ ল'ৰা ছোৱালীয়ে অটো চলোৱা নাই। এইটো ক'ৰ পৰা আহিলে যে আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব নোৱাৰে? তাৰমানে ডিব্ৰুগড় শিৱসাগৰত ল'ৰা ছোৱালীয়ে দেউতাক মাকক ৰখুৱাই নাই আজিলৈকে, তাততো তেওঁলোক নাই। তাৰমানে আপোনাৰ মতে ডিব্ৰুগড় শিৱসাগৰত আমাৰ ল'ৰা ছোৱালীয়ে কামেই কৰা নাই, দেউতাক মাকক খুওৱাই নাই। যিবিলাক মেজৰ প্ৰজেক্টত কাম কৰি থকা কণ্ট্ৰেক্টৰবিলাকে সাধাৰণতে অভিবাসী মুছলমানৰ। এতিয়া মই তেওঁলোকক মাতি আনি কৈছোঁ যে ইউ হেভ টু চেঞ্জ ইট। তেওঁলোকৰ লগত মোৰ মিটিং হৈ আছে ৰেগুলাৰলি। মই কৈছোঁ আপোনালোকে চেঞ্জ কৰিব লাগিব, নহ'লে মানুহবিলাক গৈ নাহা হয়। মাজুলীত যদি 200জন মানুহ ধুবুৰীৰ পৰা যায়, যেতিয়া এটা কাম হ'ব, দুটা কাম হ'ব, লাহে লাহে ঘৰটোও পাতি ল'ব, মাজুলীৰ জনগাঁথনিৰ পৰিৱৰ্তন হ'ব। গতিকে মই কণ্ট্ৰেক্টৰবিলাক কৈছোঁ যে ডু নট গ' ফৰ চিপ অপশ্যন। মই সেইবিলাকো পাতি থাকোঁ। মোৰ ইয়াত কণ্ট্ৰেক্টৰবিলাকক মই পায়ে মাতি আছোঁ যে ক'ত অসমীয়া বড়ো ল'ৰাই কাম নকৰে, মিচিং ল'ৰাই কাম নকৰে, ৰাভা ল'ৰাই কাম নকৰে, আমাৰ ডিমাচা ল'ৰাই কাম নকৰে, কাৰ্বি ল'ৰাই কাম নকৰে। এই কথাবিলাক ক'ৰ পৰা তেওঁলোক সোমাই আছে? আমি যিহেতু তেওঁলোকক 2 টকা দিলে হয়, আমাৰ ল'ৰাক 4 টকা দিব লাগিব, সেইকাৰণে কণ্ট্ৰেক্টৰবিলাকে তেওঁলোকক ইগন'ৰ কৰা আৰম্ভ কৰিলে। চিপ লেবাৰ। আমাৰ মানুহে চাহ বাগিচা চলাই থকা নাই জানো আজি 200 বছৰ? গতিকে এই কথাবিলাক এটা প্ৰচাৰ আছিলে, কোনো চিফ মিনিষ্টাৰে ফ্ৰণ্টত নকৈছিলে। ক'ৰবাত ধৰ্ম নিৰপেক্ষতাৰ সমস্যা আহি যাব, মোক কৈ থাকিব দিয়ক, 10 বছৰত চেঞ্জ হৈ যাব।